যিখন চৰকাৰে আমাৰ দেশখন চলাই আছে সেই চৰকাৰখনে কামৰ নামত বহুত কিছুমান কাম কৰিছে আমি নাই কৰা বুলি কোৱা নাই আমি বেয়া কৰিছে বুলি কোৱা নাই য'ত যেতিয়া বেয়া এটা আমি দেখা পাইছোঁ তাক লৈ আমি সমালোচনা কৰিছোঁ আৰু য'ত আমি এটা ভাল দেখা পাইছোঁ তাক লৈ আমি সদায় গৌৰৱ কৰিছোঁ তেনেস্থলত এই যে নাৰী মহিলাৰ বহুত কিছুমান আঁচনি আজিকালি লৈ আহিছে আঁচনি পুকৰে পুকৰে মহিলাবিলাক আজিকালি ঘূৰি ফুৰে আমি দেখা পাওঁ সেয়া বিভিন্ন সময়ত আমি দেখিছোঁ যে মহিলাবোৰে বিভিন্ন আঁচনি কাৰণে তেওঁলোকে হাতত যি আধাৰ কাৰ্ড পেন কাৰ্ড এই যিবোৰ আচলতে লিংক কৰা এটা প্ৰচেছ এইবোৰ লিংক কৰিবৰ কাৰণে সেয়া বেংকেই হওক সেয়া পঞ্চায়তেই হওক সেয়া ব্লকেই হওক তেনেকৈ তেওঁলোকে সেই আঁচনি পাবৰ কাৰণে অনাই বনাই ঘূৰি ফুৰে এতিয়া কথা হ'ল আজি মই ভাৰতবৰ্ষৰ কথা ক'বলৈ নাযাওঁৱেই আজি মই অসমত বাস কৰোঁ আজি মই অসমৰ কথা ক'ব বিচাৰিছোঁ আজি এই মাধ্যমৰ জৰিয়তে মই পৰাগ অসম পেজৰ পৰা হওক বা পৰাগ ফুকন চেনেলৰ পৰাই হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি অনুৰোধ জনাইছোঁ যে আপুনি এনেকুৱা এটা বিহিত ব্যৱস্থা কৰক এই যে ধিঙৰ যি কাণ্ড বা এনেকুৱা ধৰণৰ যিবোৰ আজি অসমত বাৰে বাৰে এটাৰ মাৰ নাযায় আন এটা হোৱা আৰম্ভ হৈ যায় আচলতে কিহৰ কাৰণে হৈছে এই গোটেই বস্তুবোৰ এবাৰ ভালকৈ চালি জাৰি চাওক চাই পেলাই ইয়াৰ ওপৰত এটা ভাল বিহিত ব্যৱস্থা হাতত লওক আচলতে চৰকাৰখনে যদি বিচাৰে যদি কৰোঁ বুলি কয় তেতিয়াহ'লে সকলোবোৰ কামেই কিন্তু তেওঁলোকৰ কাৰণে সম্ভৱ তেনেস্থলত এইখন অসমত যেতিয়া আমাৰ বাই ভনীহঁত সুৰক্ষিত নহয় আমাৰ মাতৃ সুৰক্ষিত নহয় আমাৰ ছোৱালী বোৱাৰী সুৰক্ষিত নহয় সকলো সময়তে এটা ভয় মনত লৈ ৰাস্তাত ঘূৰি ফুৰিব লাগে ৰাস্তাত ওলাই যাব লাগে আজি যদি কাৰোবাৰ ছোৱালী স্কুল গৈছে কাৰোবাৰ ছোৱালী টিউশ্যন গৈছে তেতিয়াহ'লে পিতৃ মাতৃয়ে ঘৰত বা কামৰ ঠাইত থাকি সেই ছোৱালীজনীলৈ মনত পৰি থকা এনেকুৱা ধৰণৰ কাহিনীৰ পৰা আমাৰ কি লাভ হ'ব যদি অসমখনত নিজৰ ঠাইত নিজে সুৰক্ষিত নহয় যদি ঘৰৰ পৰা অকণমান ওলাই যাবলৈ ছিকিউৰ ফিল নকৰে তেতিয়াহ'লে সেইখন অসমত সেইখন দেশত মহিলা সুৰক্ষিত কেনেকৈ হয় মহিলা সুৰক্ষিত ইয়াত একেবাৰে নহয় তাৰ প্ৰমাণ আমি বেলেগকৈ একো দিব নালাগে আজিৰ সময়ত টিউশ্যনলৈ যোৱা ছোৱালীজনীৰ লগত ডিঙৰ যিটো ঘটনা হ'ল এই ঘটনাটোৱে পুনৰ অসমত আকৌ এবাৰ সকলোৰে চিন্তা বুদ্ধি সকলোৰে মন মগজু জোকাৰি গ'ল এই কাহিনীটোৱে আচলতে এয়া আৰু কিমান ঘটিব এইখন অসমত বা এইখন দেশত এনেকুৱা এখন আইন ব্যৱস্থা হাতত লওক যিখন আইন আচলতে এইখিনিতে এটা কথা ক'ম কিছুমান চিনেমাত দেখিছোঁ ব্ৰিটিছকতো আমি দেখা নাই কিন্তু কিছুমান চিনেমাত আমি ব্ৰিটিছে কৰা কিছুমান ৰুল আমি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ মানুহৰ মাজত আজি কাক শাস্তি দিব বোলে আজি আমুকক শাস্তি দিব ক'ত শাস্তি দিব বোলে আমুক ফিল্ডত আমুকক আজি শাস্তি দিব ব্ৰিটিছে আৰু সেই ব্যক্তিজনক দুইখন হাত ওপৰত বান্ধি ভৰি দুখন তলত বান্ধি যিটো শাস্তি দিয়ে বা ভৰি দুখন ওপৰত বান্ধি মানুহটোক ওলমাই যিটো শাস্তি দিয়ে জীয়াই তেনেকুৱা এটা শাস্তি মই ভাবোঁ এনেকুৱা যিবোৰ নৰপিশাচ এই নৰপিশাচবিলাকক তেনেকুৱা এটা শাস্তি দিব লাগিব আৰু যেতিয়ালৈকে এনেকুৱা এটা শাস্তি দিয়া নাযায় বা যেতিয়ালৈকে মুকলি মঞ্চত তেওঁলোকক এটা শাস্তি প্ৰদান কৰা নাযায় তেতিয়ালৈকে কিন্তু এনেকুৱা ধৰণৰ কেছ এয়াই শেষ নহয় এনেকুৱা কেছ আৰু বিভিন্ন সময়ত এনেকুৱা কেছ আৰু এইখন অসমত আমি দেখিবলৈ পাই থাকিম গতিকে তাৰ কাৰণে মই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা আইন ব্যৱস্থা এই যিখন বিজেপি চৰকাৰ এই যিখন নৰেন্দ্ৰ মোদী চৰকাৰ এই চৰকাৰখনে এনেকুৱা এটা কাম তেওঁলোকে নিশ্চয় হাতত ল'ব পাৰে এনেকুৱা এখন আইন অনাৰ কাৰণে যিটো ব্যৱস্থা এই ব্যৱস্থা নিশ্চয় তেওঁলোকে হাতত ল'ব পাৰে আৰু এনেকুৱা এখন আইন তেওঁলোকে প্ৰস্তুত কৰিব পাৰে কাৰণ বিভিন্ন সময়ত এই চৰকাৰখনে আমি দেখি আহিছোঁ ৰাতিটোৰ ভিতৰতে উল্টা পুল্টা কৰি দিয়া আমি এই চৰকাৰখনে কিমানখিনি কি কৰিব পাৰিছে আমি সেইবোৰ দেখিছোঁ আৰু তাৰ ওপৰতহে লক্ষ্য ৰাখি আমি আজি এই কথাখিনি অৱগত কৰিছোঁ এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ বাই ভনী আমাৰ মাতৃ আমাৰ জীয়ৰী বোৱাৰী সকলো সময়তে যাতে সুৰক্ষিত হৈ থাকে এটা সুৰক্ষাৰ মাজত যাতে তেওঁলোকে থাকিব পাৰে এনেকৈ আৰু আমি কিমান সহ্য কৰিম এনেকৈ আমি আৰু কিমান এনেকুৱা বলৎকাৰ এনেকুৱা ৰেপ এনেকুৱা মাৰ্ডাৰ এইবোৰ আমি আৰু কিমান চাই থাকিম আমাৰ চকুৰেদি আজি কাৰোবাৰ মাতৃৰ লগত হৈছে কাইলৈ আপোনাৰ মাতৃৰ লগত আজি কাৰোবাৰ ছোৱালীৰ লগত কাইলৈ আপোনাৰ ছোৱালীৰ লগত আজি যদি কাৰোবাৰ বাই ভনীৰ লগত কালিলৈ আপোনাৰ বাই ভনীৰ লগত মোৰ বাই ভনীৰ লগত মোৰ ছোৱালীৰ লগত গতিকে আমি যদি প্ৰত্যেকেই এই কথাটোৰ ওপৰত এটা গুৰুত্ব আৰোপ নকৰোঁ গুৰুত্ব নিদিওঁ তেতিয়াহ'লে এইখন অসমত এটা কেছৰ পৰা আন এটা কেছ হ'বৰ কাৰণে বহুত বেছি দিন আচলতে আমি বাট চাব নালাগে এইবিলাক কেছ যিবোৰ এইকেইদিনত হৈ আছে এয়া আচলতে প্ৰথম নহয় ইয়াৰ আগত বহুত কেছ হৈছে এনেকুৱা আৰু যিবোৰ সাধাৰণতে এনেকুৱা বহুত কেছ আছে যিবোৰ আমাৰ নিউজ চেনেলত নাহে বা আমাৰ সন্মুখলৈ নাহে আমি যিবোৰ কেছৰ কথা গম নাপাওঁ
এনেকুৱা বহুত কাহিনী আছে এইখন পৃথিৱীত গতিকে এই বস্তুবোৰ ৰুধিবৰ কাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ এটা পদক্ষেপ এই গভৰ্ণমেণ্টখনে ল'ব লাগিব এনেকুৱা এটা পদক্ষেপ এই চৰকাৰখনে ল'ব লাগিব তেতিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'ব আমাৰ বাই ভনী আমাৰ জীয়ৰী বোৱাৰী আমাৰ আই মাতৃসকল নহ'লে এনেকুৱা কেছ ঘটিয়ে থাকিব মমবাতি জ্বলাই থাকিব লাগিব আমি আৰু প্ৰতিবাদমুখী যি জোৱাৰ সেয়া আমি কৰিয়ে থাকিব লাগিব পুনৰ এবাৰ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে মিলি এনেকুৱা এখন আইন প্ৰস্তুত কৰক এনেকুৱা এটা ব্যৱস্থা হাতত লওক যিটো ব্যৱস্থাৰ কথা পিছত কেতিয়াবালৈ এনেকুৱা ধৰণৰ চিন্তা কৰিব পৰা যি মানসিকতাৰ সৃষ্টি হয় সেইবোৰে যাতে এশবাৰ চিন্তা কৰিবলগীয়া হয় এনেকুৱা এটা কাণ্ড কৰাৰ কাৰণে দলঙৰ ওপৰেদি সুন্দৰভাৱে গাড়ীখন লৈ পাৰ হৈ যোৱাটোৱে উন্নয়ন বুলি নকয় উন্নয়ন আচলতে এইখিনি জেগাটো আমি দেখিব লাগিব এইখিনি জেগাটো আমি দেখা পাব লাগিব য'ত আমাৰ মাতৃসকল য'ত আমাৰ জীয়ৰী বোৱাৰীসকল য'ত আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব পাৰে তেনেকুৱা এখন অসম বিচাৰিছোঁ তেনেকুৱা এখন ভাৰতবৰ্ষ বিচাৰিছোঁ যিখন ভাৰতবৰ্ষত যিখন অসমত আমাৰ বাই ভনী সুৰক্ষিত হৈ থাকে আমাৰ আই মাতৃসকল সুৰক্ষিত হৈ থাকে আমাৰ জীয়ৰী বোৱাৰীসকল সুৰক্ষিতভাৱে ইফালৰ পৰা আনফাললৈ ঘূৰি ফুৰিব পাৰে মুক্ত মনে মুক্ত আকাশৰ তলত মুক্ত জীৱন যাতে তেওঁলোকেও সুন্দৰভাৱে উপভোগ কৰিব পাৰে আৰু যেতিয়ালৈকে এনেকুৱা এখন আইন ব্যৱস্থা বা এনেকুৱা এটা বিহিত ব্যৱস্থা সেই পাখণ্ড কিছুমানৰ ওপৰত পাখণ্ডবিলাকৰ লগত জাপি দিয়া নাযায় বা কৰা নাযায় তেতিয়ালৈকে কিন্তু এনেকুৱা ধৰণৰ কেছ ইয়াতে সমাপ্ত নহয় এনেকুৱা ধৰণৰ কেছ এনেকুৱা ধৰণৰ কাহিনী আৰু আগলৈকো আমি শুনি থাকিব পাৰিম বা দেখা পাই থাকিম আমি বা আমি সহ্য কৰি থাকিব লাগিব এইবোৰ আৰু কিমানৰ লগত ঘটিব এনেকুৱা আৰু কিমানে সহ্য কৰিব আৰু কিমান মাতৃৰ বুকু উদং হ'ব বৰ চিন্তাৰ বিষয় সেইকাৰণে পুনৰ এবাৰ মই এই চৰকাৰখনক ভাল পদক্ষেপ হাতত লয় এটা এনেকুৱা পদক্ষেপ হাতত লওক যাতে এনেকুৱা ধৰণৰ চিন্তা কৰিব পৰা যি মানসিকতা গঢ় লৈ উঠে সেই মানসিকতা গঢ় লোৱাৰ কাৰণে যাতে হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ সেই দুষ্কৃতিমূলক সেই নৰপিশাচবিলাকে পুনৰ এবাৰ শান্ত এখন অসম সুস্থৰ এখন দেশ সুস্থৰ এখন সমাজ গঢ় লৈ উঠক তাৰ কামনাৰে আজিৰ ব্লগটোৰ পৰা বিদায় লৈছোঁ জয় অসম